টি-20 বিশ্বকাপ ক্ৰিকেটত বিশ্বজয় ভাৰতৰ 2007 চনৰ পিছত টি-20 বিশ্বকাপৰ খিতাপ দখল টিম ইণ্ডিয়াৰ 7 ৰানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস বিশ্বকাপ জয়ী হৈ ডাঙৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে এয়া মোৰ অন্তিম টি-20 আন্তঃৰাষ্ট্ৰীয় মেচ আন্তঃৰাষ্ট্ৰীয় টি-20ৰ পৰা অৱসৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে আনহাতে ৰোহিত শৰ্মায়ো অৱসৰ ল'লে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ পৰা টি-20 বিশ্বকাপৰ খিতাপ দখল টিম ইণ্ডিয়াৰ দক্ষিণ আফ্ৰিকাক হৰুৱাই টি-20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ 17 বছৰ পিছত টি-20 বিশ্বকাপৰ খিতাপ দখল ৰোমাঞ্চকৰ মেচত 7 ৰানত জয়ী টিম ইণ্ডিয়া ৰোহিত শৰ্মাৰ নেতৃত্বত 13 বছৰীয়া ICC ট্ৰফিৰ অপেক্ষাৰ অন্ত পৰিল ভাৰতৰ ফাইনেলত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় টিম ইণ্ডিয়াই আৰু বিৰাট কোহলীৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত 174 ৰান কৰে ভাৰতে দক্ষিণ আফ্ৰিকাই 177 ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ আহি 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 169 ৰানহে সংগ্ৰহ কৰে বিশ্বকাপৰ টি-20 মেচৰ ফাইনেল খেলখনত ভাৰতে 7 ৰানত জয়লাভ কৰে 15টা উইকেট লৈ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ খিতাপ লাভ কৰে জছপ্ৰীত বুমৰাহে আনহাতে বিশ্বকাপ জয়ী হৈয়ে ডাঙৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে এয়া মোৰ অন্তিম টি-20 আন্তঃৰাষ্ট্ৰীয় মেচ আন্তঃৰাষ্ট্ৰীয় টি-20ৰ পৰা অৱসৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে টি-20 বিশ্বকাপ জয়ী হৈয়ে ডাঙৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়ে বিৰাট কোহলীৰ এই ঘোষণা ইপিনে ৰোহিত শৰ্মায়ো টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13